हेलो बंधुসকল যদি আপনি SBI ইউনো মোবাইল এপটো ব্যৱহাৰ কৰে আৰু SBI ইউনো মোবাইল এপটো ব্যৱহাৰ কৰি SBI ইন্টাৰনেট বেংকিংৰ প্ৰফাইল পাসওয়াৰ্ডটো চেঞ্জ কৰিব বিচাৰে তেতিয়া হলে কেনেকৈ চেঞ্জ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI ইউনোত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া ইউনো SBI মোবাইল এপটো ওপেন কৰি লৈছো যেতিয়া ওপেন হৈ যাব ইয়াত 6 ডিজিটৰ যিটো এমপিন আছে হেতু ভৰাই আমি আমাৰ একাউন্টত লগইন হৈ যাম যেতিয়া আমি SBI ইউনোত লগইন হৈ যাম এনেকুৱা ধৰণৰ ড্যাশবোৰ্ডটো আমি দেখা পাম তাৰ ভিতৰত তলৰ বাৰডালত আহিলে সাৰ্ভিস ৰিকুৱেষ্টৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰিম সাৰ্ভিস ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত সেটিংছ এটা অপচন ওলাব তাৰ ওপৰত ক্লিক কৰি দিও সেটিংছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে সেটিংছৰ আন্ডাৰত যিমান বিলা অপচন আছে হেবিলা ইয়াত খোল খাই যাব ইয়াৰ ভিতৰতে ৰিসেট প্ৰফাইল পাসওয়াৰ্ডৰ যিটো অপচন আছে তাৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমি এই পেজটো আহি যাম যত নেকি আপোনাৰ পুৰণা ইন্টাৰনেট বেংকিংৰ পাসওয়াৰ্ডটো ভৰাবলৈ কোৱা হ'ব আপুনি যদি জানে আপোনাৰ ইন্টাৰনেট বেংকিংৰ পাসওয়াৰ্ডটো ইয়াত ভৰাই দিয়ক আৰু নহলে ফৰগেট পাসওয়াৰ্ডৰ ওপৰত ক্লিক কৰি আপুনি নতুন পাসওয়াৰ্ড ৰিসেট কৰিব পাৰে আমি পুৰণা পাসওয়াৰ্ডটো জানো গতিকে ইয়াত পুৰণা পাসওয়াৰ্ডটো ভৰাই সাবমিট কৰি দিম ইন্টাৰনেট বেংকিংৰ প্ৰফাইল পাসওয়াৰ্ডটো ভৰাই সাবমিট কৰি দিয়াৰ লগে লগে আপোনাক ইন্টাৰনেট বেংকিংৰ প্ৰফাইল পাসওয়াৰ্ডটো চেঞ্জ কৰিবলৈ অপচন দিয়া গৈছে ইয়াত এন্টাৰ ইউৰ নিউ প্ৰফাইল পাসওয়াৰ্ড আৰু এন্টাৰ ইউৰ ৰি-এন্টাৰ ইউৰ নিউ প্ৰফাইল পাসওয়াৰ্ড কোৱা হৈছে এটা বস্তু মনত ৰাখিব প্ৰফাইল পাসওয়াৰ্ডটো চেঞ্জ কৰোতে ক্ৰিয়েট কৰোতে আপোনাক কমসে কম 8 ৰ পৰা 20 ক্যাৰেক্টাৰৰ ভিতৰত আপুনি পাসওয়াৰ্ডটো বনাব লাগিব ইয়াত কম্বিনেশন হ'ব লাগিব আলফা নিউমেৰিক alphabet থাকিব লাগিব ডিজিটও থাকিব লাগিব আৰু স্পেশাল ক্যাৰেক্টাৰও থাকিব লাগিব গতিকে ইয়াত আৰু এটা কথা কোৱা হৈছে অতি কমেও এটা আপাৰ কেছত হ'ব লাগিব অতি কমেও এটা অংক থাকিব লাগিব মানে সংখ্যা থাকিব লাগিব পাসওয়াৰ্ডটোত আৰু অতি কমেও এটা স্পেশাল ক্যাৰেক্টাৰ থাকিব লাগিব স্পেশাল ক্যাৰেক্টাৰ কেনেকুৱা থাকিব পাৰে ইয়াত এক্সাম্পল দিয়া হৈছে গতিকে আপুনি পাসওয়াৰ্ডটো বনাই লওক তাৰ পাছত কনফাৰ্ম কৰি দিয়ক এতিয়া পাসওয়াৰ্ডটো লিখি কনফাৰ্ম কৰাৰ পাছত এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুছি যাব সেই ওটিপিটো ইয়াত ভৰাই সাবমিট কৰি দিয়ক সাবমিট কৰি দিয়াৰ লগে লগে প্ৰফাইল পাসওয়াৰ্ড চেঞ্জ আপোনাৰ প্ৰফাইল পাসওয়াৰ্ডটো চেঞ্জ হৈ গৈছে আৰু আপুনি এতিয়া এই পেজটোৰ পৰা লগ আউট হৈ যাব এতিয়া আপুনি যেতিয়াই প্ৰফাইল সেকশনত যাব তেতিয়া আপোনাক কোৱা হ'ব এই নতুন প্ৰফাইল পাসওয়াৰ্ডটো এন্টাৰ কৰিবলৈ বন্ধুসকল এনেকৈ যদি আপুনি SBI ইন্টাৰনেট বেংকিংৰ প্ৰফাইল পাসওয়াৰ্ড ইউনো SBI চেঞ্জ কৰিব বিচাৰে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI ইউনোত গৈ আপোনাৰ ইন্টাৰনেট বেংকিংৰ যিটো প্ৰফাইল পাসওয়াৰ্ড আছে হেতু চেঞ্জ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ